আমি কাৰ্যসূচীৰ মাজলৈকে আগবাঢ়িছো। কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি রাম এ ভারত পুরাণ আদি যত প্রকাশ কর নানা মদ যত মহাজন খবৰ সভাৰ মধ্যত পৰময়ানন্দ ৰসময় কোটি সূৰ্য প্ৰকাশ এ মহাভাগৱত নুহন্ত যাবে বেকত এ মহাভাগৱত নুহন্ত যাবে বেকত ওম নমো ভগবতে বাসুদেবায় জন্মাদস্য यतो वन्नयायिता रतः शर्थेषोऽभिगासरत् तेने ब्रह्महिर जदि कवये मुह्यन्ति यत्सुरय तेजोवारिमिदं यथा विनिमयो सर्गो अमृषा धन्नासेन सदत नीरस्त कुहकं सत्यं परम धीमहि धर्मो प्रज्जित कैतवो अत्र परमो निर्मच्चरणं सतं वैरं वस्तवमत्र वस्तु शिवदंत्रपत्र उन्मूलानं श्रीमद् भागवत महामुनि कृते किंबा परैरीश्वर सद्दुहिरावरे
अपनिद्धते अत्र कृतिभिः सुसुच्युवे तत्क्षणात् निगमाकल्पतरुर्गलितं फलं सुखमुखदमृतं द्रवसंयुतं प्रियता भागवतरसमलया मोहुरसिका भुवि भावुका हरि राम प्रियता भागवतरसमलयं मोहुरसिका भुवि भावुका हरि राम कृष्ण कृपालु बाबाय समस्त आमी आदरणी समितिर जोगेदी गम पाइছো आपनालोকৰ মাজলৈ অহা কালিলৈ सम्मानीय जगत बनिया प्रभुजना आहिब और तेराई होइसे आमार आध्यात्मिक जीवनर गुरु और पथ प्रदर्शक तेराई यदि हस्तक्षेप नकरिलेहेतेन आमी आपनालोকৰ दरे महाभकतर चरण सेवा धरिब নোৱাৰিলোহেতেन गतिके आमी गुरुतকৈ केতিয়াও ঊৰ্ধ্ব হ'ব নোৱাৰো বা गुरुतকৈ আগবাঢ়িব নোৱাৰো आमाक आदरणी समितिये जानिবলৈ दिছে आमार आध्यात्मिक जीवनर गुरु पथ प्रदर्शक जगत बनिया प्रभुजनाय अहा कालिले तृतीय स्कंद भागवतर ऊपर विश्लेषण आगबঢ়াব हेहे आमी अकनमान तेरातके पिছত থাকিব বিচাৰো जेहेतुके तेखेतर आमी शिष्य हे कारणे आमी तेरातके आग नाबाही द्वितीय स्कंद भागवतर प्राय आमी आरम्भ करिम भागवत महाधर्म मंगलाचरण पद श्री कृष्णाय नमः एरा जय जय कृष्ण जार स्मरण मंगल जग जुगादिरु हरि नाम फल हेनय परमानंद माधव कनिता उमरिउ नर निरतरे कसित्रा कृष्ण कथा अमृत पीयूषा बधाने करिउ जतन जेबे नतुसारे प्राणे घुरा कलि जुगे मल मति मनुष्यरा नाही आन धर्म हरि कीर्तन तपर राम
শৰীৰতই আছে কলি কৃতজ তদুষ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰণী গদতি। বাৰু কৃষ্ণ জয় গুৰু শংকৰ পৰম ভক্তিভাজন। আজি এই জোলাগাঁও পবিত্ৰ নামঘৰস্থলীত এই দ্বিতীয় বৈকুণ্ঠত উপস্থিত তথা উপবিষ্ট নৰৰূপী নাৰায়ণ সদৃশ ভকত প্ৰাণ বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ কৃপালু বাপ বান্ধৱ সমস্ত ব্ৰজধামৰ গোপী সদৃশ আই মাতৃ সমস্ত আৰু দেশ তথা জাতিৰ মেৰুদণ্ড সদৃশ যুৱক যুৱতী বন্ধু বান্ধৱীসকল কেঁচা সোণৰ চেকুৰা সদৃশ কণ কণ ভাইটি ভণ্টি শিশুসকল জয় জয়তে আমি আপোনাসৱ মহা মহন্তৰ দুখানি অভয় চৰণত আমাৰ শিৰ নত কৰি ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা জনাইছো। আমি সেৱা নিবেদন কৰিছো আজি অনুষ্ঠান ভাগি আয়োজন কৰি কলি যুগৰ জীৱ সমস্তৰ কল্যাণ সাধনৰ কাৰণে এনে এক মহৎ প্ৰচেষ্টা হাতত লৈ দুদিনীয়া কাৰ্যসূচীৰে ভাগৱতক মাধ্যম কৰি কৃষ্ণ কথা চৰ্চাৰ ব্যৱস্থাপনা কৰা আদৰণী সমিতিৰ সভাপতি প্ৰভুজনাকে প্ৰমুখ কৰি সমূহ উদ্যোক্তা বাপ বান্ধৱ সমস্তক আমি আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা জনাইছো। আমি সেৱা নিবেদন কৰিছো আজি অনুষ্ঠান ভাগিত ইতিমধ্যে পাঠ আৰু পৰ্যালোচনাৰ আসন অলংকৃত কৰি আপোনালোকৰ লগতে আমাৰ দৰে নিকিন কলিযুগৰ মলমতি মনুষ্য ভাগৱতমুখী ভক্তি জ্ঞানৰ বন্তি গছিৰ পোহৰৰ উজ্জ্বলতা বৃদ্ধি কৰি সমস্তৰে কল্যাণ সাধন কৰা বিশিষ্ট ভাগৱত প্ৰজালোচক বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তি তথা আমাৰ সকলোৰে শ্ৰদ্ধাৰ গুৰু সদৃশ ৰিজু পাঠক প্ৰভুজনা যদিও উপস্থিত নাই আমি তেওঁক শ্ৰদ্ধা জনাইছো। তেৰাই যিহেতুকে আপোনাৰ খবৰ আজি অমৃত প্ৰদান কৰি এই অনুষ্ঠান ভাগি কল্যাণ সাধন কৰি কৃপা কৰালে অহাকালি উপস্থিত থাকিবলগীয়া গুৰু সদৃশ জগত বনিয়া প্ৰভুজনাকো আমি স্মৰণ কৰিছো শ্ৰদ্ধা জনাইছো। আমি সেৱা নিবেদন কৰিছো আজি আপোনালোকৰ এই অনুষ্ঠানলৈ অহাৰ ক্ষেত্ৰত উদ্যোক্তা আদৰণী সমিতি আৰু আমাৰ লগত সঘনাই যোগাযোগত থাকি মধ্যমণি হৈ তেৰাৰ গৃহতে অকণমান আমাক আতিথ্য কৰি এই নামঘৰলৈ আপোনাসৱে আদৰণি অনা ব্যক্তিসকলৰ লগত সহযাত্ৰী হৈ অহা বিশিষ্ট মহাসাধু আমাৰ অমৃত বৰা প্ৰভুজনাকো আমি আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা জনাইছো। আমাৰ পাঠৰ আসন অলংকৃত কৰা বাপজনাক আমি আন্তৰিক শ্ৰদ্ধা জনাইছো। আৰু জয় জয়তে আমি আপোনালোকক এটা কথা নকলে অপৰাধ হ'ব যে আপোনাসৱে এই অনুষ্ঠান ভাগি আয়োজন কৰিবলৈ যাওঁতে
তিনিজন ব্যক্তিৰ লগত যোগাযোগ কৰি এই অনুষ্ঠানভাগী পৰিচালনা কৰাৰ দায়িত্ব অৰ্পণ কৰিছে। তাৰ ভিতৰত অন্যতম হৈছো আমি অধম। তে কথা হ'ল প্ৰথম দিনৰ দ্বিতীয় কাৰ্যসূচীৰ পৰ্যালোচক হিচাপে আপোনাসবে আমাক আমন্ত্ৰণ কৰাৰ কথাটো ইতিমধ্যে আপোনাসবে বিভিন্ন অতিথিসকলক জনাইছে আৰু বহুতে তিনিজন ব্যক্তি মাজতো আমাকো এজন পৰ্যালোচক বক্তা পাঠক হিচাপে ইতিমধ্যে হয়তো ধৰি লৈছে। কিন্তু আপোনাসবক আমি এটা কথা জনাও যে এই মহাভাগৱত হ'ল মহাসাগৰ, ভগৱন্তৰ বাংময় মূৰ্তি। গতিকে এই এনেহেন বাংময় মূৰ্তিৰ মণিমুকুতা আহৰণ কৰি আপোনাসবৰ দৰে মহাসাধুসকলৰ হৃদয়ত মালা গাঁঠি দিব পৰাৰ ধৃষ্টতা আমাৰ একেবাৰেই নাই। কাৰণ আমি ভাগৱতৰ ব্যাখ্যাকাৰ বক্তা আলোচক পাঠক একোৱেই নহয়। আমি ভাগৱতৰ ব্যাখ্যাকাৰ বক্তা আলোচক পাঠক একোৱেই নহয় বুলি কোৱাৰ লগে লগে হয়তো আপোনালোকৰ মনত প্ৰশ্নৰ উদয় হৈছে যে তুমি যদি বক্তাও নহয়, আলোচকো নহয়, পাঠকো নহয়, তেতিয়াহ'লে আমি মতাৰ লগে লগে কেলে আহিলা? সেইটো এটা কথা। কাৰণ আপোনাসবৰ দৰে মহাভকতৰ চৰণ সেৱা ধৰি অকণমান নজনা কথা দুটামান শিকি যোৱাৰ যি আনন্দযুক্ত পৰিৱেশৰ প্ৰভাৱ, তাক আহৰণ নকৰাৰ ধৃষ্টতা আমাৰ একেবাৰেই নাই। গতিকে আপোনাসবে আমাক ভাগৱতৰ পাঠক ব্যাখ্যাকাৰ বক্তা হিচাপে নলৈ আপোনালোকে এতিয়ালৈকে দেখি থকা শুনি থকা জীৱশ্ৰেষ্ঠ মানৱসকলৰ ভিতৰত একেবাৰে বিশ্বৰ শেষৰ অজ্ঞানী মহামূৰ্খ মহাপাপী অধমজন বুলি আমাক চিহ্নিত কৰিলে আমি আপোনালোকৰ এই চৰণ সেৱা ধৰি নিজকে সুখী অনুভৱ কৰিব পাৰিম। কাৰণ এই মহাভাগৱত 12টা স্কন্ধ, 335টা অধ্যায়, 5,96,000 শব্দ, 10টা লক্ষণ, এখন মহাসাগৰ। গতিকে তাৰ ভিতৰত আজি আমি দ্বিতীয় স্কন্ধ, যিটো বিষয়বস্তুৰ নাম হ'ল ভাগৱত ধৰ্মৰ মহিমা বৰ্ণন, আমি অকণমান পাঠ আৰু একেলগে চৰ্চা কৰাৰ মানসেৰে আগবাঢ়িছো। যে ভাগৱত ধৰ্মক আজি আমি কিয় গুৰুত্ব দিব লগা হৈছে, যে আপোনালোকে জানেই যে এই বিশাল আকাৰৰ গ্ৰন্থখন প্ৰত্যেকৰে ঘৰতে আছে। ভগৱন্তক ভাল পোৱা, ভকতক ভাল পোৱা প্ৰতিজন ব্যক্তিৰ, প্ৰতিখন গৃহস্থীৰ ঘৰতে একোখন ভাগৱত আছে। এতিয়া এই ভাগৱত ভাগ দেখোন আপুনি আমি অকলে অকলে পঢ়ি পেলাই দেখোন যদি চেষ্টা কৰোঁ, ইয়াৰ জ্ঞানবিলাক দেখোন আমি নিজে পাম। তথাপিতো এনেকৈ সংগবদ্ধভাৱে ব্যৱস্থাপনা কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে গম পোৱা মাত্ৰকে আমি কেলে আহিলে? কাৰণ আমি অকলে অকলে পঢ়িলে ইয়াৰ জ্ঞানটো পাম, কিন্তু আনন্দটো নাপায়। আনন্দটো ক'ত পায়? সাধুৰ সংগত। এই ভাগৱতৰ জ্ঞানৰ মাধ্যমেৰে আনন্দ প্ৰাপ্ত কৰা স্থলীটোক উপলব্ধি কৰি তাক ব্যৱহাৰিক জীৱনত পালন কৰাটোৱে হৈছে ভাগৱত ধৰ্ম, যিটো নিৰ্দিষ্ট কোনোবা শ্ৰেণীৰ কাৰণে, কোনোবা জাতিৰ কাৰণে, কোনোবা ব্যক্তিৰ কাৰণে দিয়া নাই, কোনোবা বৰ্ণৰ কাৰণে দিয়া নাই, সমস্ত মানৱ জাতিৰ কাৰণে কৈছে যে ভাগৱত ধৰ্ম গ্ৰহণ কৰিলে কি হয়। যাক জানি মহামূঢ় জানা সুখেতৰে অজাতি পাতকী যাক জানিলে নিস্তৰে পৰম ভকতে যাক নিতে কৰে ৰতি, সেই ভাগৱত ধৰ্ম জানা মহামতি। যি মহাভাগৱত শাস্ত্ৰ পৰম পতিতসকলে
জানিলেই তৰি যাব পাৰে। অজাতি পাঠকসকলে এই জ্ঞান লাভ কৰিলে নিস্তাৰ পায়। পৰম ভকতসকলে যি জ্ঞান লাভ কৰিবৰ কাৰণে আগ্ৰহান্বিত হৈ থাকে, সেয়াই হৈছে ভাগৱত ধৰ্ম। যি জ্ঞানৰ দ্বাৰা সপ্তদ্বীপা বসুমতীৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা পৰীক্ষিতে ইয়াক পান কৰি তৰি গুচি গ'ল, আৰু সেই গংগা নদীৰ পাৰত ভাগৱত শ্ৰৱণ কৰা সাধুসকলৰ মাজত এনেকুৱা এজন ঈশ্বৰীয় গুণসম্পন্ন ব্যক্তি আছিল, যাৰ নাম উগ্ৰশ্ৰৱাসুত। তেৰাই এই ভাগৱত শুনি সৌনক আদি ঋষি সমস্তক পুনৰাবৃত্তি কৰি আপোনাক আমাক তৰণৰ পথ দেখুৱাই থৈ গুচি গ'ল। এতিয়া আপুনি আমি মাত্ৰ ইয়াক ল'ব লাগে। তাকে এতিয়া কৃপাল গুৰুজনাই আমাক দেখুৱাইছে কি বুলি, যে এই ভাগৱত জ্ঞান আহৰণ কৰি ব্যৱহাৰিক জীৱনত ধৰ্মৰূপে পালন কৰিবৰ কাৰণে তোমালোকে প্ৰথম এজন দেৱতাক স্মৰণ কৰা। কোন দেৱতা? যাৰ নাম কৃষ্ণ। এতিয়াতো পৃথিৱীত ৩৩ কোটি দেৱতা আছে, তাৰ ভিতৰত ভগৱান কৃষ্ণক স্মৰণ কৰিবলৈ কেলে গ'লে? ইয়াত এনেকুৱা কি মহিমা আছে যাৰ কাৰণে কৃষ্ণক স্মৰণ কৰিলে সমস্ত কাৰ্য সাধন হয় বুলি কৈছে পদে? বোলে জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, যে এইজন দেৱতা যাৰ নাম কৃষ্ণ, এওক স্মৰণ কৰিলে মংগল সাধন হয়। জাগ যোগা দিৰু হৰি নাম মহাফল, সত্য যুগত ধ্যান কৰি তেতাত যজ্ঞ কৰি দাপৰত পূজা কৰি যি ফল পাইছিল, কলি যুগত তেওঁৰ নাম ললে ততোধিক ফল পায়। সেইকাৰণে নামৰ যোগেদি পোৱা ফলটোক মহাফল বুলি কৈছে। কৃষ্ণ নাম স্মৰণ কৰি পোৱা ফলটোক মহাফল বুলি কৈছে। এই যে ভাগৱতৰ প্ৰথম শাৰীটোতে কৃষ্ণক গুৰুত্ব দি দিলে দ্বিতীয় স্কন্ধৰ, ইয়াৰ কাৰণটো কি? কাৰণটো হ'ল, আপোনালোকে আমাৰ দৰে ভাবিলে নহয় দেই, আপোনালোকৰ দৰে যদি সূক্ষ্মভাৱে ভাবি চোৱা যায়, তেতিয়াহ'লে এটা কথা চাওকচোন, ভগৱন্তৰ কৃপাৰ অবিহনে জগতত কিবা কাৰ্য সম্ভৱ হ'বনে? কেতিয়াও নহয়। তেওঁ কৃপা কৰাৰ কাৰণে আপুনি আমি কাণেৰে শুনিছো, মুখেৰে কৈছো, নাকেৰে উশাহ লৈছো, চকুৰে দেখিছো, হাতেৰে কৰিছো, ভৰিৰে গৈছো। এই গোটেইখিনি কাৰ্য জিভাই সোৱাদ পোৱালৈকে ভগৱন্তই কৃপা কৰি আপোনাক কৰি আছে। তেওঁ যদি 1 মিনিট সময়ৰ কাৰণে আপোনাক কৈ দিয়ে, তুমি ৰৈ থাকা দেই, মই অকমান বাহিৰৰ পৰা আহো, লগে লগে আপোনাৰ দেহটোৰ পৰা জীৱটো গুচি যাব, আৰু আপোনাৰ নামটো কি হ'ব? বোলে নশ্বৰ দেহ। ঈশ্বৰ নাই কাৰণে নশ্বৰ। গতিকে ভগৱন্তই কৃপা কৰি আপোনাৰ দেহত চৈতন্য ৰূপে থাকি আপোনাক আমাক ইমান কৃপা কৰিছে। আনকি আপুনি ৰাতি টোপনিত লাল কাল হৈ থাকিলেও কিন্তু উশাহ নিশাটো বন্ধ হৈ নাযায়, উশাহ নিশাহ চলিয়ে থাকে। তাৰ কাৰণে প্ৰকৃতিৰ যোগেদি নিৰ্মল অক্সিজেন তেওঁৱে প্ৰদান কৰিছে। ৰাতিপুৱা শুই উঠাৰ লগে লগে আপুনি যিটো সূৰ্য দেখিছে, সেই সূৰ্যৰ পোহৰটো কিন্তু তেওঁৱে দিছে। ইমানখিনি কৰাৰ বিনিময়ত আপুনি ভগৱান কৃষ্ণক মাহৰ মূৰত বিল দিব লগা হৈছে নেকি? নাই হোৱা। তেওঁ আপোনাক আমাক ইমান কৃপা কৰি আছে, আমি যদি তেওঁৰ নাম ল'বলৈ সময় নাই বুলি কওঁ, তেতিয়াহ'লে আমাৰ সমান দুৰ্ভগীয়া নাই। গতিকে সেই মহাফলৰ গৰাকী ভগৱন্তক স্মৰণ কৰিলে তপ জপ যোগ যজ্ঞ স্নান দান সমস্ত কাৰ্যৰ ফল লাভ কৰিব পাৰি বুলি আমাক জনালে। তাৰ পিছত লিখিছে, হেনয় পৰমানন্দ মাধৱ কনিতে। এই ভগৱন্তৰ নাম স্মৰণ কৰিলে আমাৰ কি হয়? পৰম ব্ৰহ্মৰ যোগেদি আনন্দ প্ৰাপ্ত হয়, পৰম আনন্দ প্ৰাপ্ত হয় বুলি কৈছে। কিন্তু তাকে যেনিবা আমি কেনেকে ল'ব লাগিব? এক চিতে ল'ব লাগিব। মানে কথাটো এনেকুৱা, আজি এবছৰৰ মূৰত ইয়াত ভাগৱত হৈছে, ভগৱন্তই কৃপা কৰিলে আকৌ অহা বছৰ হ'ব, তেনেকে প্ৰতি বছৰতে হ'ব। কাৰবাৰ ঘৰুৱাহী ব্যৱস্থাপনাৰেও ভাগৱত পাতে। তে কোনোবাই যদি ভাবি লয় যে আমি এমাহৰ মূৰত, পষেকৰ মূৰত, বছৰৰ মূৰত, ছমাহৰ মূৰত কৰবাত ভাগৱত অকণ হ'ব, তাতে শুনি দিম, নহ'ব। নিত্যভাৱে কৃষ্ণ কথা শ্ৰৱণ কৰি স্মৰণ কৰিবলৈ আহ্বান জনাইছে।
সৎসংগ নিত্যভাৱে সৃষ্টি কৰক। এটা বহুতৰ প্ৰশ্ন আহিব, সৎসংগ নিত্যভাৱে সৃষ্টি কৰিবলৈ হলে এনেকুৱা সেৱা অনুষ্ঠানলৈতো সদায় যাব লাগিব, ক'ত পাম? অকল সেৱা অনুষ্ঠানতে সৎসংগ নাপায়। আপোনাৰ পৰিয়ালত যিকেইজন সদস্য আছে তেওঁলোকৰ লগত যদি একেলগে মিলিত হৈ যদি দুটা কৃষ্ণ কথা আলোচনা কৰে, সেয়াই সৎসংগ। এনেহেন সৎসংগৰ পৰিৱেশ সৃষ্টি কৰি নিত্যভাৱে ভগৱন্তৰ কথা এক চিতে চৰ্চা কৰিবলৈ আহ্বান জনাইছে। বেলেগলৈ মনটো নিদিয়াকে কৰ্মময় জীৱনৰ মাজত থাকি হলেও চৰ্চা কৰিবলৈকে আহ্বান জনাইছে। কৃষ্ণ কথা অমৃতক পিও সাৱধানে। সেইকাৰণে ভগৱন্তৰ কথাক অমৃত বুলি কৈছে। অমৃত মানে কি বাৰু? নমৃত ইতি অমৃত। যাক পান কৰিলে আমাৰ মৃত্যু নহয়। এতিয়া ভাগৱত শুনিলে আমি নমৰিম নেকি বাৰু? নিশ্চয় মৰিম। আপুনি ভাগৱত শুনিলেও মৰিব, ভাগৱত নুশুনিলেও মৰিব। কিন্তু ভাগৱত শুনি পেলাই মৰা আৰু নুশুনাকে মৰা মানুহৰ মাজত পাৰ্থক্য আছে। যি ভাগৱত শুনে তেওঁ মৃত্যুলৈ ভয় নকৰে, তেওঁ মৃত্যুৰ ভয়টো ভগৱন্তই তেওঁৰ পৰা আঁতৰ কৰি লৈ যায়। প্ৰমাণ ৰজা পৰীক্ষিত, যিজনে 7 দিন ভাগৱত শুনাৰ অন্তত কৈছিল, হে মৃত্যু তোমাক স্বাগতম। কাৰণ মৃত্যু নামৰ কাৰকৰ যোগেদি মোৰ থকাৰ অনুপযোগী ঘৰটোহে ভাঙি পেলাব, তাৰ বিনিময়ত মই এটা নতুন সজা পাম। এই আনন্দযুক্ত জ্ঞানটো যিহেতুকে ভাগৱতে আনি দিয়ে, সেইকাৰণে ইয়াক অমৃত বুলি কৈছে। যাৰ দ্বাৰা মৃত্যুমুখী সংশয় আমাৰ মনৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া হৈ যায়, সেইকাৰণে ইয়াক অমৃত বুলি কৈছে। আৰু তাকে যেনিবা আমাক সাৱধানে পান কৰিবলৈ কৈছে। সাৱধানে মানে কি? ভাগৱতৰ পদসমূহত কেইটামান শব্দ খুব লগাইছে মহাপুৰুষে। একচিতে এক মনে সাৱধানে সুদৃঢ় বিশ্বাসে 4টা শব্দ। এই সাৱধান মানে আপোনালোকে যেনেকে বা আমি প্ৰত্যেকেই এই নামঘৰৰ ভিতৰত প্ৰৱেশ কৰোঁতে আমাৰ ভৰিত পিন্ধি অহা চেণ্ডেল বা জোতাযোৰ বাহিৰত থৈ আহিছো। কেলে? যে আমি জানো এইযোৰ আমি তালৈ পিন্ধি যাব নোৱাৰো, পিন্ধি যোৱাটো উচিত নহয়। কিয় নহয়? কাৰণ এই জোতা বা চেণ্ডেলযোৰত বিভিন্ন মলি মাকতি লাগি থাকে। ঠিক চেণ্ডেলযোৰ মলি বুলি ভাবি বাহিৰত থৈ অহাৰ দৰে মনৰ মাজত থকা সংসাৰৰ তাপযুক্ত যিবিলাক গ্ৰাম্য কথা, সেইবিলাকো চেণ্ডেল আৰু জোতাবিলাকৰ লগতে একেলগে থৈ আহিব লাগিব। সেইটোৱে হৈছে সাৱধানতা। কৰিও যত্ন যাবে প্ৰাণ থাকে মানে আমাক কৈছে যে প্ৰাণ থাকে মানে শুনা। আমাৰ বহুতে কোৱা দেখিবলৈ পোৱা যায়, বোলে এতিয়া আৰু ভাগৱত নুশুনো, কিন্তু 60 বছৰৰ পিছত যেতিয়া চাকৰিৰ পৰা অৱসৰ ল'ম তেতিয়া আৰু নামঘৰৰ পৰাই নহয়, এনেকুৱাকে শুনিম বুলি কৈছে। এতিয়া ভাগৱতে কৈছে, হেৰা জীৱশ্ৰেষ্ঠ মানৱ, তোমাক মই 60 বছৰে দিছো নে 70 বছৰে দিছো নে 90 বছৰে দিছো তুমিতো নাজানা। হয়তো চাকৰি কৰি থাকোতে তোমাৰ কিবা এটা দুৰ্ঘটনাত মৃত্যু হবলৈও আছে, তেতিয়াতো তোমাৰ মনৰ আশা মনতে ৰব। সেইকাৰণে সময়ত কৰিম বুলি আপুনি ভাবি থব নোৱাৰে, কাৰণ যিহেতুকে জীৱন আৰু মৃত্যুৰ নিশ্চয়তাটো আপোনাৰ হাতত নাই। সেইকাৰণে আমাক কৰ্মময় জীৱনৰ মাজত থাকিও এই ৰস পান কৰিবলৈ কৈছে। কাক কৈছে? কলি যুগৰ লোকসকলক কৈছে। ঘোৰ কলি যুগে মল মতি মনুষ্যৰ। কলি যুগত আমাৰ মন বিলাক কলিৰ মলিনতাই আৱৰি থাকে। নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ। হৰিৰ কীৰ্তনৰ বাহিৰে এই মলিনতা দূৰ কৰাৰ আৰু দ্বিতীয় উপায় নাই। আন পথৰ দ্বাৰা কলিৰ মলিনতা কেতিয়াও দূৰ কৰিব নোৱাৰি। এতিয়া কলিৰ মলিনতা বিলাক ক'ত আছে? বোলে শৰীৰত আছে কলিকৃত যত দুখ। কলিৰ মলিনতা বিলাক আমাৰ শৰীৰত আছে। কি ৰূপত? বোলে ভাৱ ৰূপত আছে। আৰু যেতিয়া বহি প্ৰকাশ হয় শৰীৰৰ অংগ বিলাকৰ যোগেদি প্ৰকাশ হয়। কেনেকৈ? চকুৱে যেতিয়া বেয়া বস্তু চায়, মুখে যেতিয়া বেয়া কথা কয়, জিভাই যেতিয়া নাখাবলগীয়া খায়, কাণে যেতিয়া নুশুনিবলগীয়া কথা শুনে, হাতে যেতিয়া নকৰিবলগীয়া কৰ্ম কৰে, ভৰি যেতিয়া নাযাবলগীয়া জেগালৈ যায়, সেয়াই হৈছে কলি ভাৱনা। গতিকে ইয়াক নাইকিয়া কৰাৰ উপায় হ'ল কিন্তু হৰিনাম ঘোষণা কৰিবই লাগিব সৎসংগত। এতিয়া কোনে কৰিব?
আমাৰ বহুতে কোৱা দেখিবলৈ পোৱা যায়, আপোনালোকৰ ফালে অৱশ্যে নহয় দেই। গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনচুকীয়া আদি স্থানত ভকতিৰ ৰসে চৌচৈ আছে। ইয়াৰ কথা মই ক'বলৈ যোৱা নাই, মই আমাৰ বিশ্বনাথ চাৰিআলি, তেজপুৰ আদি স্থানৰ কথা কৈছো। মানে আমাৰ ফালে কি হয়, বাৰ্ষিক ভাগৱত পাঠ বা নাম অনুষ্ঠানত বয়োবৃদ্ধসকল যায় আৰু ডেকাসকলে তিনিআলিত বহি পেলাই কয়, ইজনে সিজনক সোধে, হেৰা বন্ধু নামঘৰলৈ নগলা নেকি? বোলে নগলো নহয়। বোলে কেলে? বোলে আমাৰ বুঢ়া বুঢ়ী গৈছে যেতিয়া হৈ যাব আৰু। কি বুলি হৈ যাব? বোলে আমাৰ হৈ বুঢ়া বুঢ়ীয়ে সেৱা কৰি দিব, আমি ফলটো পাই যাম। ভাগৱতে কৈছে নাপায়। কোনেও কাৰবাৰ হৈ সেৱা কৰি কিন্তু ফল দিব নোৱাৰে, মনত ৰাখিব।